জৈৱিক কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন ডিব্ৰুগড়ৰ বৰবৰুৱাৰ সঞ্জীৱ কুমাৰ শৰ্মাৰ প্ৰায় 10 বিঘা মাটিত জৈৱিকভাৱে 100ৰো অধিক শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰি নিজৰ লগতে বহু নিবনুৱাৰ উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে সঞ্জীৱ কুমাৰ শৰ্মাই। বৰবৰুৱাৰ জামিবা মটক গাঁৱৰ সঞ্জীৱ শৰ্মাই লাই, লফা, পালেং, মূলা, বাবৰি, ধনিয়া, ফ্ৰেঞ্চ বিন, মটৰ, লাও, বিলাহী, ওলকবি, বন্ধাকবি আদি বিভিন্ন ৰবি শস্যৰ খেতি কৰিছে। তদুপৰিও বিভিন্ন প্ৰজাতিৰ কল, জালুক, পাণ, অমিতা, তামোল, কুঁহিয়াৰকে ধৰি বিভিন্ন ফল-মূলৰ খেতি কৰি নিবনুৱাৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। প্ৰধানত গোবৰ আৰু জৈৱিক সাৰ প্ৰয়োগেৰে এইসমূহ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰিছে ব্যক্তিজনে। আমাৰ শৰীৰটোৱে হ'ল আমাৰ অমূল্য সম্পদ। আমি শৰীৰটো সুস্থ ৰাখিবলৈ হ'লে আমি আমাৰ যিখিনি খাদ্য খাওঁ সেইখিনি আমাৰ সুস্থ হ'ব লাগিব। আৰু আজিকালি যদি আমি মেনিয়ৰ দিয়ে কৰোঁ তেতিয়াহ'লে আমি পইচা হিচাপত লাভান্বিত হ'ব পাৰিম, কিন্তু আমি স্বাস্থ্যৰ ফালৰ পৰা আমি আমাৰ লগতে আমাৰ কাষৰ পাজৰ আমাৰ পৰিয়ালৰ সকলোৰে স্বাস্থ্য নষ্ট কৰিব লাগিব। গতিকে সেই স্বাস্থ্য নষ্ট কৰাতকৈ আমি যদি জৈৱিক পদ্ধতিয়ে অকণমান পৰিকল্পনা কৰি কি ধৰণে আমি আমাৰ পেলোৱা জাবৰ-জোথৰবিলাক আমি ভালকৈ সামৰি আনি এটা গাঁত কৰি তাক পচাওঁ, সেইখিনিকে আমি যদি ভালকৈ ব্যৱহাৰ কৰোঁ আৰু তাৰ পৰা ইমান ধুনীয়া এটা প্ৰডাকশ্যন পোৱা যায়। সেইটো অকণমান খালি এটা কথা, আমি যেনেকৈ ল'ৰা-ছোৱালী এটা যিমানেই যত্ন কৰিম সিমানেই সি ভাল মানুহ হৈ উঠিব। যদি আমি ল'ৰা-ছোৱালীটো প্ৰপাৰ যত্ন নলওঁ সিও নষ্ট হ'ব। ঠিক তেনেকৈ আমি এই বস্তুটোক অকল মেনিয়ৰ ওপৰত ভৰসা কৰি তাতকৈ আমি তাক মৰম কৰোঁচোন, তাক যিখিনি সময়মতে খুচৰিব লাগে, সময়মতে যত্ন কৰিব লাগে, কি কাৰণে নহ'ব। যিখিনি পচন সাৰ আছে সেইখিনিকে আমি ভালমতে দি আমাৰ বাৰীত আমাৰ এতিয়া দৰবৰ কাৰণে এল'ভেৰা লাগে, আমি 10জোপা এল'ভেৰা লগাই লওঁ। উঠি অহা প্ৰজন্মই এটা সুপথ পাব বুলি সুমতি দিয়ক, সুপথ পাওক, অসমখনক সোণৰ অসম কৰক।